हेलो गाइस, फिर से स्वागत करते हैं केसी ऑफिशियल में आप सभी को। आज एक्चुअली मैं वीडियो तो विशेष भावे बनाइছো कारण बहुत एटा प्रयोजन होइसे वीडियोर কাৰণে। मैं আজি आसो आमार गाँवर घाट एखনত নহদিং বুলি কয়। ইয়াৰ পৰা গৈ আপোনাৰ এইটো ঘাটটো পাৰ হলে ঢলা চলা যাব পাৰে, হাকাটি যাব পাৰে। তো আজি কেলে মই ইয়ালৈ ওলাইছো বুলি ক'লে মানে মই আৰু মোৰ মেছেজটো আৰু উইথ মোৰ বাচ্চাটো বেমাৰ হৈছে, আজি হৈ গ'ল। সেইবিলাক আছে লিডাৰবিলাক, তো তেখেতক MLA মিনিষ্টাৰ সকলক আমি বাৰবাৰ এপ্লিকেশ্যন বা যিকোনো এটা আমি ডিপাৰ্টমেণ্টক আমি বা যিকোনো এটা হেৰিবিলাকক ডাঙৰ মানুহবিলাকক আমি কথা পতা হ'ল। আমাক ইয়াত সাব চেণ্টাৰ এখন গাঁৱত লাগে, যেনো মানে এমাৰ্জেঞ্চি কেছটো বেজি এখন দিব পৰাকৈ, টেবলেট এখন বা টনিক এখন পোৱালিবিলাকক আৰু যিকোনো বেমাৰী মানুহক মানে হেল্প কৰিব পৰাকৈ। কিন্তু আজি আমাৰ এইটো ডিমাণ্ড কৰা আজি 10 বছৰ হৈ গ'ল। 10 বছৰ কালত আমি সেই সাব চেণ্টাৰখন নোপোৱাৰ কাৰণে আজি আমি অসম অৰুণাচল হেৰি আমি অসমত এটা নাও এটা ভূতটো আমি লৈ পেলাই পাৰ হৈ হস্পিটেল যাবলগীয়া হৈছোঁ। আৰু মই এতিয়া দেখাব চেষ্টা কৰিম মোৰ ফেমিলিকে। আৰু এইটো হৈ গ'ল মোৰ বেবীটো, এইটো ইমান বেমাৰ হৈছে, কফ জাম হৈছে। তো তেখেত এতিয়া লৈ যাব লাগে আমি মেডিকেল। নুনু আইডং কোন তো পোৱালিটো একচুৱেলি এনেকুৱা নহয়, সি বহুত কথা কয়, বহুত হাঁহি ধেমালি কৰে, কিন্তু বিশেষ আজি হৈ গ'ল বেমাৰ হোৱা। গতিকে লৈ এতিয়া কাহিনীটো শুনিছে হ'ব আপোনালোকে। তো গতিকে মানে ই এতিয়া একদম বৰ্তমান চুপচাপ হৈ আছে, মনটো ভাল লগা নাই তাক। পাৰ হৈ পেলাই ইয়াত নাও আছে, আপোনালোকে দেখি পাব নাওটো, সেইটো নাও আছে। এই নাওটোৰ পৰা পাৰ হৈ কিনি মেক্সিমাম 1 কিলোমিটাৰমান বা 1 কিলোমিটাৰমান অলপ বহল আছে নদীটো। সেই নদীখন পাৰ হৈ পেলাই যাব লাগে, গৈ কিনি নদী পাৰ হৈ গৰাটোৰ পৰা মেডিকেললৈ মেক্সিমাম যিটো হাকাটি বুলি কয়, আমাৰ ঢলা নপাংতে এটা হাকাটি গাঁও বুলি পায়, তাতে এটা আমাৰ চেম্বাৰ এটা আছে ফাৰ্মাচী। তো সেইখন ইয়াৰ পৰা নি গতিকে তালৈ পাওঁতে কি যেন হৈ যাব পাৰে। তো গতিকে মই আজি বিশেষ দুখ লগা কথা, আৰু এইটো বি ৰাস্তাটো সেইডোখৰ ছাইডত বহুত বেয়া আছে আৰু আমাৰ এইটো বি। তো গতিকে আমাৰ এইটো যিটো এটা প্ৰেজেণ্ট MLA বিলাকক আৰু যিটো আমাৰ প্ৰেজেণ্ট মন্ত্ৰীবিলাকক, যিটো আমাৰ প্ৰেজেণ্ট মেডিকেল ডিপাৰ্টমেণ্টবিলাকক আমি এইটো অনুৰোধ থাকিব যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই, যেনেকুৱা হ'লে বি আমাৰ গাঁৱত এনেকুৱা এটা চিটুৱেশ্যন, বেয়া চিটুৱেশ্যন চলি আছে। গতিকে আপোনালোকে আমাক সহায় এটা দিয়ক। আমাৰ গাঁওখনত যিকোনো মেডিকেলত কমচে কম সপ্তাহত এবাৰ দুবাৰ থাকিব পৰাকৈ কমচে কম আপোনালোকে ইয়াত আমাক ব্যৱস্থা এটা কৰি দিয়ক, আমাক চেম্বাৰ এটা দিয়ক, আমাক মেডিকেল চেম্বাৰ এটা দিয়ক। তো গতিকে আমি নাই কমেও এমাৰ্জেঞ্চি কেছটো অলপ ৰেহাই হ'ব। গতিকে লৈ যদি আপোনালোকে হ'ব পাৰে ভিডিঅ'খন শ্বেয়াৰ কৰিব, লাইক কমেণ্টটো একো নালাগে। যদি আপোনালোকে পাৰে ভিডিঅ'টো যিমান পাৰে হয় ওপৰলা ডাঙৰ মানুহবিলাকৰ লগত পাব লাগে, সিহঁতি চাই পাব লাগে ভিডিঅ'টো। গাঁওখনৰ নামটো হ'ল মেংকেং 3, আমাৰ অৰুণাচল প্ৰদেশ, আৰু আমাৰ ডিষ্ট্ৰিক্ট নামচাই আৰু চাৰ্কুল জয়পুৰ। তো সেই জয়পুৰ ভেল্টত আমি থাকোঁ। তাৰ পৰা মেংকেং 3 বুলি এখন মেংকেং 1, মেংকেং 2, মেংকেং 3 বুলি এখন গাঁও আছে। তো মেংকেং 3 হয় আমি। মোৰ নাম কাংকান চুংক্ৰাং, আপোনালোকেতো সকলোৱে চিনি পায়।